সংখ্যালঘু স্বাৰ্থৰ বাবে সদায় মাত মাতি অহা এটা সংগঠন হ'ল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহম্মদ আলী খলিফাই দুদিন পূৰ্বে মেঘালয়ত সংঘটিত হোৱা বৰ্বৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংখ্যালঘু নেতাজনে সাংবাদিকৰ আগত এই ঘটনাৰ বিৰুদ্ধে এনেদৰে মন্তব্য কৰে আৰু চৰকাৰৰ পৰা দাবী তোলে ক্ষতিপূৰণৰ। মেঘালয়ৰ গাৰোপাহাৰ জিলাৰ ৱাগাচিত তিনিজনকৈ নিৰীহ যুৱকক নৃশংসভাৱে হত্যা কৰা হ'ল। এই কাৰ্যক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। লগতে অসম চৰকাৰক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই দুৰ্বৃত্তক পৰায়ত্ব কৰি তেওঁলোকক উচিত বিচাৰ কৰিব লাগে, তেওঁলোকক শাস্তি দিব লাগে। লগতে এই যি পৰিয়ালকেইটা ভিক্টিমাইজ হ'ল সেই তিনিওটা পৰিয়ালক অসম চৰকাৰে এককালীন সাহায্য হিচাপে তেওঁলোকক 10 লাখ টকা দিব লাগিব আৰু তেওঁলোকৰ পৰিয়ালৰ যদি উপযুক্ত কোনো ব্যক্তি আছে সেই উপযুক্ত ব্যক্তিসকলক অসম চৰকাৰে এটাকৈ চাকৰি দিয়াৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী জনাইছোঁ। লগতে মেঘালয় চৰকাৰক আমি সকীয়াই দিছোঁ, যদি মেঘালয় চৰকাৰে অতি ক্ষিপ্ৰতাৰে এই দুৰ্বৃত্তক পৰায়ত্ব নকৰে বা তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে মেঘালয়ৰ লগত আমি এটা অৱৰোধ সৃষ্টি কৰিম। আমি মেঘালয়ৰ বিৰুদ্ধে যাতে মেঘালয়ৰ কোনো মানুহ যাতে অসমৰ মাজেদি যাতে পাৰ হ'ব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তথা অসমৰ বিভিন্ন দল সংগঠনক আমি আহ্বান জনাইছোঁ যে এয়া নতুন ঘটনা নহয়। মেঘালয়ৰ দুৰ্বৃত্তই বা দুষ্কৃতিকাৰীসকলে সঘনাই অসমীয়া যুৱকসকলক হত্যা কৰা আমি দেখিবলৈ পাইছোঁ বা ইয়াৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ গঢ়ি তুলিব লাগিব, যাতে যিহেতু মেঘালয়ৰ গোটেইখিনি কাৰুকাৰ্য আমাৰ অসমৰ মাজেদি পৰিচালিত হয়, গোটেই সামগ্ৰীখিনি আমাৰ অসমৰ মাজেদিয়ে যায়, কিন্তু আমি কোনোদিন মেঘালয়ৰ অসুবিধা হোৱাকৈ আমি অসমৰ জনসাধাৰণে কোনো ধৰণৰ কাৰুকাৰ্য আমি কৰা নাই। কিন্তু আমাক সদায় মেঘালয়ে আমাক বিভিন্ন ধৰণৰ অত্যাচাৰ উৎপীড়ন চলাই আহিছে। ইয়াৰ প্ৰতিবাদ যদি কৰা নহয় তেনেহ'লে এটা সময়ত গৈ অসমৰ মানুহ মেঘালয়ত যাবই নোৱাৰিব বা মেঘালয়ে এটা সময়ত অসমৰ ভূমি বেদখল কৰি তেওঁলোকে অসমীয়াক উচ্ছেদ কৰাৰ কাৰণে তেওঁলোকে পৰিকল্পনা গ্ৰহণ কৰিব। গতিকে আজি যি ঘটনা সংঘটিত হৈছে এই ঘটনাৰ কাৰণে আমি সকলো দল সংগঠন জাঙুৰ খাই উঠিব লাগে আৰু ইয়াৰ তীব্ৰ নিন্দা কৰিব লাগে, প্ৰতিবাদ কৰিব লাগে। অসম চৰকাৰৰ ওচৰত আমি সজোৰে দাবী উত্থাপন কৰিব লাগে যে ইয়াৰ কাৰণে অসম চৰকাৰৰ সষ্টম হ'ব লাগে, বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অসম চৰকাৰে মেঘালয় চৰকাৰক এটা হেঁচা প্ৰয়োগ কৰিব লাগে যাতে অসমৰ মানুহক পূৰ্ণ পৰ্যায়ৰ নিৰাপত্তা যাতে মেঘালয় চৰকাৰে প্ৰদান কৰে, তাৰ কাৰণে যাতে মেঘালয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ কাৰণে অসম চৰকাৰে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।